So good Modikia morning to all of you. আৰু সকলোকে আজি মই নিমন্ত্ৰণ জনাইছো আমাৰ টক শ্ব'টোলৈ। এটা বহুত ধুনীয়া এটা টক শ্ব' আমি ফাৰ্ষ্ট টাইম আজি অৰ্গেনাইজ কৰিছো। আৰু মোৰ লগতে আজি উপস্থিত হৈছেহি আমাৰ বিশিষ্ট স্পীকাৰ মিষ্টাৰ মেঘমলৰ গোস্বামী। তেখেত এতিয়া বৰ্তমান চিনিয়ৰ এক্সিকিউটিভ ডাইৰেক্টৰ এট মডিকেয়াৰ। আৰু আহকচোন এই টক শ্ব'টো আজি আমি আৰম্ভ কৰো। টক শ্ব'টো এনেকুৱা ধৰণৰ হ'ব, আমাৰ মাজত বহুত কুৱেশ্যনছ আহি থাকে। আমাৰ লিডাৰসকলৰ আমাৰ বহুত পিপলছ আছে, আমাৰ বহুত মানুহ আছে, তেখেতসকলে আমাক বহুত কুৱেশ্যনছ এৰাইজ কৰে ইয়াতে মডিকেয়াৰ ৰিলেটেড। ত' ভাবিছো যে তেখেতসকলৰ কাৰণে আমি জাষ্ট এটা টক শ্ব' এটা ৰেকৰ্ড কৰিম আৰু সেই টক শ্ব'টো আমি এতিয়া ষ্টাৰ্ট কৰিবলৈ গৈ আছো। চ' আই ৱেলকাম মিষ্টাৰ মেঘমলৰ গোস্বামী টু আৱাৰ টক শ্ব'। মিষ্টাৰ মেঘমলৰ গোস্বামী। য়েছ, থেংক ইউ পংকজ। আৰু ডেফিনেটলি আমি মডিকেয়াৰৰ লগত জড়িত হৈ আছোঁ। ত' তাৰ লগতে আমাৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আমাৰ মাইণ্ডত আহে। চ' সেইখিনি আজি আপোনালোকৰ সন্মুখত আমি এনচাৰ দিম বুলি ভাবিছোঁ। চ' পংকজ ইউ কেন ষ্টাৰ্ট নাও। অ'কে, আমাৰ যিটো এটা প্ৰথম প্ৰশ্নটো হৈছিল আপোনাৰ কাৰণে যে হোৱাট ইজ ডাইৰেক্ট চেলিং বিজনেছ? অ'কে, একচুৱেলি মই ইয়াতে আপোনাৰ ডাইৰেক্ট চেলিং বিজনেছ কোৱাৰ আগতে মই আপোনাক অকণমান ট্ৰেডিশ্যনেল বিজনেছৰ মাধ্যমলৈ লৈ যাম। চ' ট্ৰেডিশ্যনেল বিজনেছটো কেনেকুৱা হৈছে যে আমি যেতিয়া কোনোবা এটা প্ৰডাক্ট কোনোবা এটা কোম্পেনীয়ে যেতিয়া বনোৱাৰ পিছত কি হয়, সেই প্ৰডাক্টটো আপোনাৰ বিভিন্ন মাধ্যমৰ থ্ৰু দি আহি পেলাই কাষ্টমাৰলৈকে আহে। যেনেকৈ কি হয়, ফৰ এক্সাম্পল যদি 40 ৰুপিজত কিবা এটা বস্তু আপোনাৰ কোনোবা এটা অৰ্গেনাইজেশ্যনে বা কোম্পেনী এটাই বনালে, তাৰপিছত সেইটো কি হয়, ডিষ্ট্ৰিবিউটৰৰ তাত যায়, হ'লচেলাৰৰ তাত যায়, CNF এজেণ্ট, ৰিটেইলাৰ শ্বপ, এনেকৈ গৈ পেলাই কাষ্টমাৰলৈকে আহে। ত' আল্টিমেটলি কি হয়, 40 ৰুপিজৰ যিটো বস্তু হয় বিভিন্ন মাধ্যমৰ নিজৰ নিজৰ কমিশ্যন লোৱাৰ পিছত 100 ৰুপিজত আমি কিনিব লগা হয়। চ' গতিকে সেইটো হৈছে ট্ৰেডিশ্যনেল মাৰ্কেট ছিষ্টেম। আৰু য'ত কি হয়, আমি নিজৰ কষ্টৰ যিখিনি পইচা, সেই পইচাখিনি আমি এই বিভিন্ন মাজৰ যিখিনি মিডিল মেন থাকে তেখেতসকলক দি দিওঁ। আৰু তাৰ লগতে আমাৰ এটা ডাঙৰ এটা ইনভেষ্টমেণ্ট এটা কোম্পেনীয়ে কৰে, সেইটো হৈছে এডভাৰটাইজিং। চ' গতিকে এই গোটেই মাজৰ যিটো মিডিল মেন, সেই গোটেই মিডিল মেনখিনিক পইচাটো আমি দিওঁ। আৰু এইটো হৈছে ট্ৰেডিশ্যনেল মাৰ্কেট। আৰু যিটো ডাইৰেক্ট চেলিং বিজনেছ কি হৈছে, ডাইৰেক্ট চেলিং বিজনেছ মানে কি হৈছে, ডাইৰেক্ট চেলিং আপোনালোকে নিজে গম পাইছে যে প্ৰডাক্টটো আমি অৰ্গেনাইজেশ্যনটোৰ পৰা ডাইৰেক্টলি আমি পাই যাওঁ। আৰু আমাৰ লগত কোনো ইয়াতে মিডিল মেন নাথাকে। আৰু মিডিল মেন নাথাকাৰ কাৰণে কি হয় যে আমি প্ৰডাক্টটোৰ সেই যিখিনি মাজৰ পইচা, য'ত আমি ট্ৰেডিশ্যনেল বিজনেছত আমি বিভিন্ন মানুহক দিওঁ, সেই পইচাটো আমি ডাইৰেক্ট চেলিং বিজনেছত নিজে আৰ্ণ কৰিব পাৰোঁ। এইটো এটা হৈছে ডাইৰেক্ট চেলিং বিজনেছ আৰু ট্ৰেডিশ্যনেল মাৰ্কেটৰ মাজৰ এটা ডিফাৰেঞ্চ। চ' ডেফিনেটলি আপোনালোকে বুজি পাইছে যে ট্ৰেডিশ্যনেল মাৰ্কেট কি হয় আৰু ডাইৰেক্ট চেলিং বিজনেছটো কি হয়। Okay, thank you very much, Mr. Meghmalar Goswami. So my second question was that what is Ponzi scheme and money rotation company? অ'কে, খুব ভাল কুৱেশ্যন এইটো। যে একচুৱেলি কি হয়, আমাৰ বিভিন্ন মানুহৰ মাইণ্ডত ডাইৰেক্ট চেলিং বা নেটৱৰ্ক মাৰ্কেটিং লৈ পেলাই যিসকলে অলৰেডি ইনভলভ হৈ আছে তেখেতসকলৰ হয়তো ইমান নাথাকিব, কিন্তু যিসকলে ইনভলভ হ'ব বিচৰা নাই বা যিখিনিয়ে হয়তো হোৱা নাই এতিয়ালৈকে, তেখেতসকলৰ মাইণ্ডত এটা কুৱেশ্যন আহে যে পঞ্জি স্কিম বা মানি ৰটেশ্যন কোম্পেনী। একচুৱেলি কি হয়, ডাইৰেক্ট চেলিং বিজনেছটো কি হয়, আপোনাৰ প্ৰডাক্ট বেছ বিজনেছ হয়। কিন্তু পঞ্জি স্কিম বা যিটো মানি ৰটেশ্যন কোম্পেনী হয়, তেখেতসকলে কি কৰে, হয়তো মই আজি জইন কৰিলোঁ, মই দুজনক 10,000 জইন কৰিলোঁ পইচা দি পেলাই। কোম্পেনীয়ে কি কৰিব, সেই তলৰ দুজন যে মোৰ তলত জইন হ'ল তাৰে পৰা হয়তো 5,000 মোক দি দিলে। প্লাছ আকৌ এনেকুৱা হ'ব পাৰে যে তেখেতসকলৰ তলত দুজন কোনোবা হয়তো 10,000 দি জইন হ'ল, হোৱাৰ পিছত আকৌ সেই দুজনৰ পৰা 5,000 তেখেতে পালে, হয়তো মই এটা পালোঁ। ত' এনেকুৱা কি হয়, পইচাটো তেখেতসকলে ৰোটেট কৰি থাকে। আৰু কি হয়, তেখেতসকলৰ সেইকাৰণে কেনেকুৱা হয়, এটা সময়লৈকে তেখেতে ষ্টেগনেণ্ট হৈ যায় আৰু তাৰপিছত কোম্পেনীটো হয়তো পলাই গুচি যায়। মানুহখিনিৰ যিখিনি তলৰ মানুহ তেখেতসকলৰ পইচা বহুত লছ হৈ যায়। গতিকে সেইটো হৈছে আপোনাৰ পঞ্জি স্কিম বা মানি ৰটেশ্যন কোম্পেনীবিলাক। কিন্তু ডাইৰেক্ট চেলিং বিজনেছটো কেনেকুৱা হৈছে, এইটো এটা হৈছে প্ৰডাক্ট বেছ কোম্পানী। যেনেকৈ আপোনালোকে নিজৰ ঘৰৰ সামগ্ৰীখিনি ট্ৰেডিশ্যনেল মাৰ্কেট বা ট্ৰেডিশ্যনেল শ্বপিং মল বা দোকানৰ পৰা আনে, ছেইম সেনেকুৱা কনচেপ্টটোতে আপুনি প্ৰডাক্টখিনি ডাইৰেক্টলি কোম্পেনীৰ পৰা পায়। ত' সেইটোৱে হৈছে ডাইৰেক্ট চেলিং বিজনেছ। আৰু দুইটাৰ মাজত বহুত পাৰ্থক্য আছে। চ' মানি ৰটেশ্যন কোম্পেনী আপোনাৰ এটা এণ্ডিং থাকিব, কেইদিনমান পিছত তেখেতসকল সদায় ওলাই গুচিয়ে যাব। কাৰণ কি হ'ব, তেখেতসকলৰ যেতিয়া কোম্পেনীটোৰ প্ৰফিট এটা আহি যাব। আৰু এনেকুৱা ধৰণৰ কোম্পেনীবিলাকে আপোনালোকে গম পাইছে, তেখেতসকলে নিজৰ এটা এক্সিট ডেট লগত লৈ আহে যে ইমান টকা আমি আৰ্নিং কৰিম, ইমান দিন থাকিম, তাৰপিছত আমি গুচাই যাম। ত' এনেকুৱা বিভিন্ন মানুহৰ লগত হৈছে। ত' তাৰ কাৰণে মানুহৰ মাইণ্ডত নিগেটিভিটি এটা আছে। So thank you very much. More next question to asile, what is the difference between direct selling business and traditional business? অ'কে, আমি অলৰেডি আপোনালোকক কৈছোঁৱেই যে ট্ৰেডিশ্যনেল বিজনেছত কি হয়, আপোনাৰ কোম্পেনীৰ পৰা যেতিয়া কাষ্টমাৰলৈ প্ৰডাক্টটো আহে বিভিন্ন মিডল মেনৰ থ্ৰু দি আহে। ত' তাৰ কাৰণে কি হয়, আমি নিজৰ কষ্টৰ পইচাটো বেছিকৈ ভৰিব লগা হয়।
যেনেকৈ 40 ৰুপিজৰ বস্তুটো 100ত কিনিব লগা হয়, কিন্তু ডাইৰেক্ট চেলিং বিজনেছত কি হয় সেই প্ৰডাক্টটো আপুনি ডাইৰেক্টলি কোম্পানীৰ পৰা পায়। চ' গতিকে মাজৰ যিটো 40 আৰু 100ৰ মাজৰ গেপ 60 ৰুপিজ য'ত আপুনি ট্ৰেডিশ্যনেল মাৰ্কেটত দি আছে, ডাইৰেক্ট চেলিঙত বিজনেছত থাকিলে সেই 60 ৰুপিজটো আপুনি আৰ্ণ কৰিব পাৰে। চ' এইটো এটা হৈছে বহুত ডাঙৰ ডিফাৰেঞ্চ, আৰু এইটোৱে মেইন হৈছে ডাইৰেক্ট চেলিং বিজনেছৰ কনচেপ্ট। Thank you very much. More next question to asile, what is active income and passive income? অ'কে, বহুত ভাল কুৱেশ্যন এইটো, আৰু ডেফিনেটলি আমি আজি সকলোৱে এক্টিভ ইনকামৰ লগতে মেক্সিমাম মানুহ জড়িত হৈ থাকে। এক্টিভ ইনকামত কি হয়, ইনষ্টেণ্টলি আমি পইচাটো পাওঁ কাৰণে ভাবোঁ আমি এক্টিভ ইনকাম কৰাটো দৰকাৰ। এতিয়া মই আপোনাক উদাহৰণ হিচাপে দিছোঁ, আপুনি এটা চাকৰিত জইন কৰিছে, আপুনি এইটো এক্টিভ ইনকাম। আপুনি যদি চাকৰিত নাযায় আপুনি ইনকাম নাপায়। প্লাছ তাৰ লগতে এটা কেনেকুৱা হ'ব পাৰে যে আপোনাৰ এটা আপুনি এখন দোকান খুলিছে, আপুনি দোকানত গৈছে, দোকান চলিছে, তেতিয়া আপোনাৰ ইনকাম আহিছে, নহ'লে কিন্তু আপোনাৰ একো ইনকাম নাহিব। প্লাছ তাৰ লগতে আৰু এটা হ'ব পাৰে যে আপুনি হয়তো ডক্টৰ হ'ব পাৰে, CA হ'ব পাৰে, উকিল হ'ব পাৰে, বিভিন্ন ধৰণৰ প্ৰফেশ্যন। মই কোনো প্ৰফেশ্যন বেয়া বুলি নকওঁ, কিন্তু প্ৰফেশ্যন সকলোৱে সমান সৰু, কাৰণ কি হয় সেই প্ৰফেশ্যনবিলাকৰ পৰা আমি বিভিন্ন মানুহৰ ঘৰ চলি আছে। চ' মই এক্টিভ ইনকামৰ মাজৰ ডিফাৰেঞ্চটো দেখুৱাইছোঁ, য'ত আপুনি কি হয় আপুনি যেতিয়া কাম কৰিব তেতিয়া ইনকাম আহিব, যেতিয়া আপুনি কাম নকৰিব তেতিয়া কিন্তু আপোনাৰ ইনকাম নাহে। এইটো হৈছে এক্টিভ ইনকাম। পেছিভ ইনকামৰ এতিয়া উদাহৰণ মই দিওঁ, আপোনাৰ হাতত হয়তো বহুত পইচা আছে, আপুনি কি কৰিলে ঘৰত ভাড়াঘৰ বহুত বনাই দিলে, তাৰপিছত আপুনি ভাড়াঘৰ চলি গৈ আছে, মানুহ আহি আছে, আপুনি ইনকাম পাই আছে বহি বহি, এইটো হৈছে পেছিভ ইনকাম। বা হয়তো আপুনি এনেকুৱা বৰ ভাল ৰাইটাৰ হ'ব পাৰে, ধুনীয়া কিতাপ এখন লিখিলে, কিতাপখন মাৰ্কেটত যিমান দিন চলি থাকিব বা তাৰ ডাউনলোড হৈ থাকিব, চেল হৈ থাকিব, আপুনি তাৰ ৰয়েল্টি পাই থাকিব। বা আপুনি এনেকুৱা হ'ব পাৰে যে আপুনি ধুনীয়া গান গায়, গান হিট হ'ব, গান ডাউনলোড হ'ব, আপুনি এটা ইনকাম ৰয়েল্টি হিচাপে পাই থাকিব। চ' ছেম তেনেকুৱাই পেছিভ ইনকামৰ লগত এটা কনচেপ্ট হৈছে যিটো কোৱা যায় ডাইৰেক্ট চেলিং বিজনেছ, যিটো আপোনাৰ অলমষ্ট 1950ৰ পৰা অল অভাৰ ৱৰ্ল্ডত চলি আহিছে আৰু 1996ত ইণ্ডিয়াত আহিছে। চ' এইটো এটা হৈছে ডিফাৰেঞ্চ হৈছে এক্টিভ ইনকাম আৰু এটা পেছিভ ইনকাম। পেছিভ ইনকামত আপুনি অলমষ্ট 2 to 5 years যদি ভালদৰে জড়িত হয়, তাৰপিছত যদি আপুনি এক্টিভলি জড়িতও নহয়, আপোনাৰ কিন্তু ইনকামটো কেতিয়াও বন্ধ নহয়। এইটোৱে হৈছে মেইন ডিফাৰেঞ্চটো। ঠিক আছে, thank you very much. So my next question is that benefits of direct selling business. অ'কে, খুব ধুনীয়া কুৱেশ্যন হয় এটা, কাৰণ কি হয় আমি যদি পেছিভ ইনকামৰ লগত জড়িত হওঁ, ডেফিনেটলি আমি এটা আইডিয়া পাওঁ যে ডাইৰেক্ট চেলিং বিজনেছটো কেনেকুৱা হয়। এইটো এটা আপোনাৰ এনেকুৱা ছিষ্টেম যিটো আপোনাৰ এটা লিগেচি ক্ৰিয়েট হৈ যায়, আপুনি এটা লিগেচি ক্ৰিয়েট কৰিব পাৰে। আপুনি যদি নাথাকেও, হয়তো মানুহজনৰ যদি ডেথো হৈ যায়, তাৰপিছত তেখেতৰ নেক্সট জেনেৰেশ্যন বাই ডিফল্ট বিজনেছটো ট্ৰান্সফাৰ হৈ গৈ থাকে। এইটো এটা ডাইৰেক্ট চেলিং বা যিটো আমাৰ পেছিভ ইনকামৰ অপৰচুনিটিৰ ভিতৰত আহে। 2 নম্বৰ আমি যদি চাওঁ, এই বিজনেছটো কৰিবৰ কাৰণে কিন্তু আপোনাৰ কোনো শিক্ষাগত অৰ্হতা নাথাকিলেও প্ৰব্লেম নাই, কোনো ধৰণৰ কোৱালিফিকেশ্যন নালাগে। আপোনাৰ যদি কোৱালিফিকেশ্যন নাইও, আপুনি কোনোদিনা যদি স্কুলো যোৱা নাই, আপুনি কিন্তু তথাপিও ইনকাম পায়ে থাকিব। কাৰণ কি হ'ব, আপোনাৰ ইয়াতে এটা ছিষ্টেম আছে যিটোৰ দ্বাৰা আপোনাৰ এডুকেশ্যন দিয়া যায়। তাৰ লগতে আপোনাৰ আৰু এটা বেনিফিট হ'ব পাৰে যে এইটো এটা পেছিভ ইনকাম চ'ৰ্চ, য'ত আপুনি এক্টিভলি নাথাকিলেও পেছিভ ইনকাম আহি থাকিব। প্লাছ এই বিজনেছটোৰ পৰা আপুনি কি কৰিব পাৰে, সমাজৰ বিভিন্ন মানুহক ছাপৰ্ট কৰিব পাৰে। আপুনি হয়তো এজন দুখীয়া মানুহক এদিন সহায় কৰিলে, এদিন পইচা এটা দিলে, কিন্তু লাইফ লঙৰ কাৰণে তেখেতক হয়তো পইচা দি নাথাকিবও পাৰে, কিন্তু এই বিজনেছটোৰ দ্বাৰা তেখেতক এটা আপুনি নবেল বিজনেছত আনি দিব পাৰিব, আৰু তাৰ জৰিয়তে লাইফ লং তেখেতে ইনকাম পাই থাকিব। প্লাছ তাৰ লগতে মই যদি আৰু এটা কওঁ, এই বিজনেছটো যদি আপুনি ভাবে যে মই এতিয়াৰ পৰা ষ্টাৰ্ট কৰিম, আপুনি এট প্ৰেজেণ্ট এতিয়াৰ পৰা বিজনেছটো ষ্টাৰ্ট কৰিব পাৰে। কাৰণ কি হয়, ইয়াতে আমাৰ এডুকেশ্যন ছিষ্টেম আছে, তাৰ জৰিয়তে আপোনাক কমপ্লিটলি এডুকেট কৰা হ'ব, আৰু এই গোটেই বেনিফিটখিনি আপুনি ফ্ৰী অফ কষ্ট ল'ব পাৰিব, কোনো ধৰণৰ ইয়াতে ইনভেষ্টমেণ্ট নাথাকে। আৰু যিহেতুকে ইয়াতে ইনভেষ্টমেণ্ট নাই, আপোনাৰ কোনো ধৰণৰ ইয়াতে ৰিস্ক ফেক্টৰো নাথাকে। তো এইখিনি অলপমান মেইন বেনিফিট বুলি মই ক'ব বিচাৰোঁ। Thank you very much. My next question is that when direct selling business started in India? অ'কে, মই যিটো ৱৰ্ল্ডৰ কথা কৈছিলোঁ, ৱৰ্ল্ডত আপোনাৰ 1950ত প্ৰথমতে ষ্টাৰ্ট হৈছিলে, আৰু তাৰপিছত 1996 30 মাৰ্চত আমাৰ ইণ্ডিয়াত প্ৰথমতে ডাইৰেক্ট চেলিং বিজনেছটো আহিছিলে, আৰু এই বিজনেছটো লৈ আহিছিলে মোদী কেয়াৰ নামৰ এটা অৰ্গেনাইজেশ্যনে, যিটো ইণ্ডিয়ান গভৰ্ণমেণ্টৰ লগত লগ হৈ পেলাই। চ' ভাৰতবৰ্ষৰ প্ৰথম ডাইৰেক্ট চেলিং যিটো কোম্পানী হৈছিলে স্থাপন, সেইটো হৈছিলে আপোনাৰ 30 মাৰ্চ 1996, আৰু সেইটো হৈছে মোদী কেয়াৰ। Thank you very much. My next question is that who controlled direct selling companies? অ'কে, যেনেকৈ আমাৰ বেংকবিলাকক কোনে কণ্ট্ৰল কৰে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া থাকে, কাৰণ কি হয় এটা কণ্ট্ৰল বডি থাকে যোনে তেখেতসকলৰ বিভিন্ন ৰুল ৰেগুলেশ্যনছ, নিয়ম নীতি নিয়ম সেইবিলাক নিৰ্ধাৰিত কৰি দিয়ে। ছেম তেনেকুৱা কি হয় আমাৰ ইঞ্চুৰেঞ্চ ছেক্টৰটো, বিভিন্ন ইঞ্চুৰেঞ্চ কোম্পানী আছে,
কোনে কণ্ট্ৰল কৰে সেইটো আপোনাক কণ্ট্ৰল কৰে IRDA ইঞ্চুৰেঞ্চ ৰেগুলেটৰী ডেভেলপমেণ্ট অথৰিটি সেম তেনেকুৱাকৈ ডাইৰেক্ট সেলিং কোম্পানীবিলাকক কণ্ট্ৰল কৰিব পৰা এটা বডি আছে আৰু সেইটো নাম হৈছে ইণ্ডিয়ান ডাইৰেক্ট সেলিং এছ'চিয়েশ্যন যিটোক IDSA বুলি কোৱা যায় এইটো হৈছে আমাৰ দেশৰ আৰু ইয়াৰ পিছত কি হয় গোটেই ৱৰ্ল্ডত যিটো কণ্ট্ৰল কৰে গোটেই ডাইৰেক্ট সেলিং বিজনেছ দেশবিলাকৰ সেইটো কাৰণে আমাৰ আছে WFDSA ৱৰ্ল্ড ফেডাৰেশ্যন অফ ডাইৰেক্ট সেলিং এছ'চিয়েশ্যন যিসকলৰ আণ্ডাৰত এই গোটেই প্ৰত্যেকখন দেশৰ ডাইৰেক্ট সেলিং কোম্পানীবিলাক চলি থাকে বা ইয়াৰ নীতি নিয়ম ৰুল ৰেগুলেশ্যনছবিলাক কণ্ট্ৰল কৰি থাকে Thank you very much. My next question is that if direct selling business is 100% foolproof? মই একদম 100% yes বুলিয়ে ক'ম কাৰণ কি হয় ডাইৰেক্ট সেলিং বিজনেছটো এটা এনেকুৱা চিষ্টেম যিটো চিষ্টেমৰ দ্বাৰা আপুনি এটা লাইফ লং ইনকাম কৰিব পাৰে আৰু এই যেটো অপৰচুনিটি হয় এটো এটা খুব ধুনিয়া এটা বডি আছে যেটো মই আপোনাক ক'লো IDSA প্লাস WFDSA তেখেতসকলৰ দ্বাৰা এটা সিস্টেম বনোৱা গৈছে যে ইয়াতে কেনেকে ধৰণৰ কি সিস্টেমত বিজনেছটো কৰিলে আপুনি কেনেকে আৰ্নিং কৰিব পাৰা বা আপুনি কেনেকে আৰ্নিং কৰিব পাৰিব সো এটো এটা ফুল প্ৰুফ সিস্টেম হয় ইয়াতে এটা সিস্টেম আছে সেই সিস্টেমটো যদি আপুনি সোমাই পৰে আপুনি ইনকাম কৰিব পাৰিব যেনেকে কি হয় আপুনি চাকৰিত গল আপুনি অফিসত গৈছে তাতে কাম কৰিছে তাৰ বিনিময়ত আপোনাৰ পাৰফৰম্যান্সটো দেখিছে কোম্পানীৰ দৰমহা দিছে সেম ইয়াতেও হেনেকুৱা ধৰণৰ কিছুমান আপোনাৰ সিস্টেম আছে যত আপুনি ট্ৰেনিং ল'ব আপোনাৰ বিজনেছটো কৰিব আপোনাৰ বিজনেছৰ পাৰফৰম্যান্স কিনি চাব তাৰ ওপৰত আপোনাৰ ইনকাম আহিব সো এটো এটা 100% ফুল প্ৰুফ এটা সিস্টেম হয় Thank you. So next question to hoise যেহেতু আমি ডাইৰেক্ট সেলিং ওপৰত ডিসকাস কৰি আছো তো যেহেতু আপুনি কলে যে প্ৰথম ডাইৰেক্ট সেলিং কোম্পানী হৈছে মোদি কেয়াৰ সো তাৰে ওপৰত বেস কৰি এটা কোৱেশ্চন আহিছে আমাৰ মাজলৈ আৰু কোৱেশ্চনটো হৈছে হোৱাট ইজ মোদি কেয়াৰ ওকে খুব ধুনীয়া কোৱেশ্চন হয় এটো ডেফিনেটলি আমি জনাটো বহুত দৰকাৰী হয় মোদি কেয়াৰ কোৱাৰ আগতে মই এটা আপোনালোকক গ্ৰুপৰ বিষয়ে কৈ যাম যেটো গ্ৰুপ হৈছে আপোনাৰ মোদি এন্টাৰপ্ৰাইজেছ আৰু এই গ্ৰুপটোৰ যেটো জন্ম হৈছিলে এটো আপোনাৰ 1933 হৈছিলে আৰু তেখেত জুনে এটো আৰম্ভ কৰিছিলে এই গোটেই গ্ৰুপটো তেখেতৰ নাম হৈছে ৰায় বাহাদুৰ গুজৰমল মোদি তেখেতে এজন ভিজনাৰী ব্যক্তি আছিলে আৰু 1933 সেইখিনি সময়ত যেটো আমাৰ দেশৰ ইকোনমিক অৱস্থা আছিলে তাৰে বিভিন্ন ধৰণৰ গ্ৰুপক বা বিভিন্ন ধৰণৰ মানুহৰ মাজত এই দায়িত্ববিলাক দিয়া গৈছিলে তাৰে এটা পাৰ্ট কৰিছিলে আমাৰ মোদি গ্ৰুপৰ মাজত লাই বাহাদুৰ গুজৰমল মোদি তেখেতে ষ্টাৰ্ট কৰিছিলে আৰু তেখেতে অলমোস্ট 400 रुपीस দি মই যদি অকমান ব্যাকগ্ৰাউণ্ড যাও এটা সুগাৰ মিল স্থাপন কৰিছিলে তাৰ পিছত বিভিন্ন ধৰণৰ কোম্পানী অলমোস্ট 27 বিভিন্ন কোম্পানী তেখেতে ষ্টাৰ্ট কৰিছিলে আৰু গোটেইখিনি কৰি গৈ পেলাই ইণ্ডিয়াত ইকোনমিক্যালি বহুত সাপোৰ্ট কৰিছিলে তাৰ পিছতে তেখেতৰ নেক্সট জেনাৰেশন মিস্টাৰ কে মোদি আহিলে দেউতাকৰ যেটো সপোন ইণ্ডিয়াৰ কাৰণে কিবা কৰা হে গোটেইখিনি কৰিলে আৰু তাৰ পিছত ইণ্ডিয়াৰ লগতে 90 কান্ট্ৰিজত এই গোটেই বিজনেছটো গুছি যায় তাৰ পিছত তেখেতৰ থাৰ্ড জেনাৰেশন মিস্টাৰ সমীৰ মোদি তেখেতে আপোনাৰ হাৰ্ভাৰ্ড বিজনেছ স্কুলত তেখেতৰ যেটো MBA হেতু কৰি আছিল কৰাৰ সময়ত তেখেতে তাতে দেখিলে যে গোটেই ৱৰ্ল্ডত এটা কনসেপ্ট চলি আছে ডাইৰেক্ট সেলিং বিজনেছ বা নেটৱৰ্ক মাৰ্কেটিং বিজনেছ সো তেখেতে সেই বিজনেছৰ বিষয়ে ইনফৰমেশন কিনি ললে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ বিভিন্ন লগত ডিসকাশন কৰিলে আৰু তাৰ পিছত 1996 ত এই অৰ্গেনাইজেশ্যনটো জন্ম দিলে নাম হৈছে মোদি কেয়াৰ যেটো আপোনাৰ ভাৰতবৰ্ষৰ প্ৰথম ডাইৰেক্ট সেলিং কোম্পানী আৰু ইয়াত আজি যুগত আমি যদি চাও আজি ডেটত কোটি কোটি মানুহ জড়িত হৈ আছে পাৰ ডে মিনিমাম 10000 মানুহ আমাৰ লগত জড়িত হৈ আছে এই গ্ৰুপটোৰ লগত আৰু তেখেতসকলে এটা এমপ্লয়মেন্ট জেনাৰেশন অপৰচুনিটি পাই আছে সো এইখিনি হৈছে অকমান মোদি কেয়াৰৰ জন্ম বা মোদি কেয়াৰ কি হয় Thank you very much, Mr. Meghmala Goswami. Our next question to us is what are the products and categories available at Modi Care? Okay, thank you. এটো ভাল কোৱেশ্চন এটা ডেফিনেটলি আমি মোদি কেয়াৰত যেতিয়া যিসকলে আহিব বা যিসকলে আজি এই প্ৰেজেন্টেশনটো শুনি আছে তেখেতসকলে জানিবৰ ইচ্ছা কৰিব যে মোদি কেয়াৰত আছে কি এক্স্যাক্টলি আমি যদি চাও মোদি কেয়াৰত 13টা ক্যাটেগৰীৰ প্ৰডাক্ট আছে আৰু যিখিনি প্ৰডাক্ট আমাৰ ৰাতিপুৱাৰ পৰা নেক্সট দিন ৰাতিপুৱাৰ লৈকে আমাৰ ঘৰত সদায় লাগি থাকে যেনেকে আমি যদি ক্যাটেগৰী বিলাক ক'ব যাও যেনেকে আমাৰ ইয়াতে লন্ড্ৰি কেয়াৰৰ প্ৰডাক্ট আছে আমাৰ ঘৰত লাগি থাকিব সব পাৰ্সোনাল কেয়াৰ প্ৰডাক্ট আছে স্কিন কেয়াৰ প্ৰডাক্ট আছে এগ্ৰিকালচাৰেল ওয়াচ টেকনলজি জুৱেলাৰী কসমেটিক্স ৰেঞ্জ আছে অটো কেয়াৰ ৰেঞ্জ আছে তো এনেকে বিভিন্ন ধৰণৰ আমাৰ ক্যাটেগৰী 13টা ক্যাটেগৰীৰ প্ৰডাক্ট আছে ডিভাইন বুলি আমাৰ এটা ক্যাটেগৰী আছে অলমোস্ট 600 প্লাস ডিফাৰেন্ট টাইপস অফ প্ৰডাক্ট আছে যেটো আমাৰ এখন ঘৰত ৰাতিপুৱাৰ পৰা আপোনাৰ নেক্সট দিনা ৰাতিপুৱাৰ লৈকে আমাৰ ইয়াতে লাগে আৰু আটাইতকৈ মই যদি ভাল এটা ক'ব বিচাৰিম হেতু প্ৰডাক্ট ৰেঞ্জ হৈছে আমাৰ ওয়েল প্ৰডাক্ট ৰেঞ্জ আৰু আজি যেতত আমাক ডেফিনেটলি আমি ইমিউনিটিৰ ওপৰত সকলোৱে কওঁ সো ইমিউনিটি বিল্ড আপৰ ক্ষেত্ৰত আমাৰ ধুনিয়া এটা প্ৰডাক্ট আছে আৰু তাৰ লগত আমি যেতিয়া জড়িত হম বা আপোনালোকে আহিব গম পাব কিহৰ কাৰণে ওয়ান অফ দা বেষ্ট কোম্পানী ইন ইণ্ডিয়া So thank you very much. Next question to asile
Is there any unique quality available at Modicare? Unique quality? অ'কে, আমি মডিকেয়াৰৰ বিষয়ে যদি ক'ব যাওঁ, মডিকেয়াৰ এটা ইউনিক যিটো এটা ছিষ্টেম হয়, সেইটো আমি ক'ব যাওঁ যে ইয়াৰে প্ৰডাক্টত আপোনাৰ 100% ছেটিছফেকশ্যন গেৰেণ্টি আছে। এতিয়া গেৰেণ্টি চবেই দিয়ে, কিন্তু কি হয়, মডিকেয়াৰৰ যিমান প্ৰডাক্ট আছে, মই যিটো আপোনাক ক'লোঁ 600+ প্ৰডাক্ট আছে, প্ৰত্যেকটো প্ৰডাক্টৰ ওপৰত এটা কোৱাট লিখা আছে, এটা লাইন লিখা আছে যে ইফ ইউ আৰ নট 100% ছেটিছফাইড উইথ দি কোৱালিটি অফ দ্য প্ৰডাক্ট ইউ কেন ৰিটাৰ্ণ অৰ ইউ কেন ৰিফাণ্ড দ্য মানি। চ' এইটো এটা প্ৰডাক্টৰ প্ৰত্যেকটো প্ৰডাক্টৰ ওপৰত আপুনি চাহপাত হওক, মছলা পাতি হওক, যিয়ে নহওক আপুনি চবৰে ওপৰত পাব। প্লাছ তাতে যিজন কোম্পানীৰ আমাৰ অ'নাৰ মিষ্টাৰ সমীৰ মোদী, তেখেতে ছিগনেচাৰ কৰি দিছে। চ' ডেফিনেটলি এনেকুৱা প্ৰডাক্ট হয়তো আপুনি আজিৰ ডেটত ক'তো আপুনি ৱৰ্ল্ডত দেখা নাই, য'ত আপোনাৰ প্ৰডাক্টৰ ওপৰত ছেটিছফেকশ্যন গেৰেণ্টি লিখি উইথ ছিগনেচাৰ তেখেতে কৰি দিছে। চ' এইটো এটা বহুত ইউনিক কোৱালিটি বুলি ভাবিম মই মডিকেয়াৰৰ পৰা। Thank you. My next question is that is there any Modicare shop available all over the India? Modicare shop আমি মানে পাম নে গোটেই ভাৰতত? অ'কে, গোটেই ভাৰতবৰ্ষতে আপুনি মডিকেয়াৰ ডিষ্ট্ৰিবিউটৰ পইণ্ট পাব, মডিকেয়াৰ লাইফষ্টাইল চেণ্টাৰ পাব, মডিকেয়াৰৰ ৱেৰহাউচ পাব। অল অভাৰ ইণ্ডিয়া যদি আমি চাওঁ, অলমষ্ট 6000 ডিফাৰেণ্ট টাইপছ অফ ডিষ্ট্ৰিবিউটৰ পইণ্ট বেলেগ বেলেগ ষ্টেটত আছে। আমি যদি এতিয়া গুৱাহাটীত বহি আছোঁ, আমি যদি গুৱাহাটীতে চাওঁ, অলমষ্ট 11টা ডিষ্ট্ৰিবিউটৰ পইণ্ট আছে। চ' এনেকৈ আপুনি য'তেই যায়, আপুনি প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে মডিকেয়াৰৰ ডিষ্ট্ৰিবিউটৰ পইণ্ট পাব। তাৰ লগতে আপুনি মডিকেয়াৰৰ লাইফষ্টাইল চেণ্টাৰ আছে, য'ত আপোনালোকে প্ৰডাক্ট ডিছপ্লে হৈ থাকে, প্ৰডাক্ট পাৰ্চেছ কৰিবও পাৰিব। ট্ৰেইনিং হলো থাকে, বিভিন্ন সুবিধা আছে তাতে। প্লাছ তাৰ লগতে আমাৰ অনলাইন ডেলিভাৰীৰ চিষ্টেম আছে, যদি কোনোবাই মডিকেয়াৰৰ প্ৰডাক্ট পাৰ্চেছ কৰিম বুলি ভাবে, অনলাইন হোম ডেলিভাৰী ছাৰ্ভিচো ইয়াৰ পৰা পোৱা যায় কোম্পানীৰ ফালৰ পৰা। অ'কে, থেংক ইউ মেঘমালা গোস্বামী। মোৰ নেক্সট কুৱেশ্যনটো আছিলে যে আমি কিবা ষ্টক কৰিব লাগিব নেকি ঘৰ এখনত বস্তুখিনিৰ কাৰণে? মানে এই বিজনেছটো কৰাৰ ক্ষেত্ৰত? Yes, কুৱেশ্যনটো এনেকুৱা ধৰণৰ আছিলে যে ধৰি লওক if we need to stock the product at home. নালাগে। আপুনি এইটো বিজনেছ কেনেকুৱা হয়, মই আগতে কৈছোঁ, আপোনাৰ কোনো ধৰণৰ ইয়াতে ইনভেষ্টমেণ্ট বা আপুনি কোনো ধৰণৰ এটা কোনো গুদাম বা এনেকুৱা খুলিব নালাগে। আপুনি যেনেকৈ আগৰ মাৰ্কেটৰ পৰা আপুনি প্ৰডাক্ট পাৰ্চেছ কৰিছিলে নিজৰ ঘৰৰ লাগতিয়াল সামগ্ৰীখিনি, ছেইম সেনেকৈ আপুনি কিনক, আৰু তাৰপিছত আপুনি মানুহৰ লগত যদি শ্বেয়াৰ কৰা ষ্টাৰ্ট কৰে, আপোনাৰ তেতিয়া এটা বিজনেছ জেনেৰেট হৈ যায়। ইয়াৰ কাৰণে আপুনি কোনো ধৰণৰ পইচা ইনভেষ্টমেণ্ট কৰিব নালাগে, বা আপুনি কোনো ঘৰত ষ্টক বা ৱেৰহাউচ আপুনি খুলিব দৰকাৰ নাই। Thank you. মোৰ নেক্সট কুৱেশ্যনটো আছিলে যে do we need any registration fees to get enter into Modicare? কিবা ৰেজিষ্ট্ৰেশ্যন ফিজ লাগিব নেকি? এইটো খুব ধুনীয়া প্ৰশ্ন হয়, কাৰণ বহুতৰ মাইণ্ডত কুৱেশ্যন থাকে যে আমি বিভিন্ন কোম্পানী যেতিয়া জইন কৰোঁ বহুত টকা পইচা দিব লাগে। চ' ইয়াতে আপোনাৰ ভাল কথা এইটোৱে যে ৰেজিষ্ট্ৰেশ্যন ফ্ৰী অফ কষ্ট হয়। আপুনি ইয়াতে কোনো ধৰণৰ পইচা পাতি দিব নালাগে, আৰু আপুনি নিজৰ জাষ্ট KYC ডকুমেণ্টছখিনি, এড্ৰেছ প্ৰুফ, ID প্ৰুফ এইখিনি জমা কৰি পেলাই আপুনি নিজৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে, যিটো লাইফ লং থাকিব। এখন আপুনি শ্বপিং কাৰ্ড পাব, সেইখন আপোনাৰ লাইফ লং হ'ব, আৰু কমপ্লিটলি ফ্ৰী অফ কষ্ট ৰেজিষ্ট্ৰেশ্যন, 1 টকাও আপুনি ইয়াতে দিব নালাগে। অ'কে, থেংক ইউ। নেক্সট কুৱেশ্যনটো আছিলে যদি মই ছেটিছফাইড নহওঁ প্ৰডাক্টছখিনি লোৱাৰ পিছত, এনেকুৱা কিবা ৰুল আছে নেকি? অ'কে, What if I am not satisfied with the product? অ'কে, যেনেকৈ মই আগতে কৈ দিলোঁ যে মডিকেয়াৰৰ এটা ইউনিক কোৱালিটি আছে, প্ৰত্যেকটো প্ৰডাক্টৰ ওপৰত 100% ছেটিছফেকশ্যন গেৰেণ্টি উইথ ছিগনেচাৰ থাকে। যদি কিবা কাৰণত আপুনি প্ৰডাক্টটো ছেটিছফাইড নহয়, তাকো 110-20%ও নহয়, 100% ছেটিছফাইড যদি আপুনি নহয়, মই কৈছোঁ আপোনাক, এনেকুৱা নহয় যে আপুনি অকণমান ছেটিছফাইড হ'ল, আপুনি 100% ছেটিছফাইড হোৱা নাই, আপুনি প্ৰডাক্টটো আমাৰ য'ৰ পৰা লৈছিলে তাতে আপুনি গৈ পেলাই ৰিটাৰ্ণ কৰিব পাৰে, আপুনি মানিটো বেক কৰি ল'ব পাৰে, অৰ আপুনি ছেইম প্ৰাইচৰে কিবা বেলেগ প্ৰডাক্ট লৈ আহিব পাৰে। চ' আৰু ডেফিনেটলি মই আজি লাষ্ট অলমষ্ট 2.5 yearsৰ পৰা জড়িত হৈ আছোঁ। ইয়াতে কিন্তু মই আজিলৈকে এনেকুৱা শুনা নাই যে প্ৰডাক্টৰ কোৱালিটি বেয়া বা কোনোবাই ইয়াতে প্ৰডাক্ট ৰিটাৰ্ণ কৰিব লগা হৈছে কেতিয়ালৈকে। থেংক ইউ, বহুত ধুনীয়া এটা এনচাৰ পালোঁ আপোনাৰ পৰা। আৰু নেক্সট কুৱেশ্যনটো আছিলে what we can get from Modicare as a businessman? অ'কে, ডেফিনেটলি যদি আপুনি বিজনেছ কৰিব বিচাৰিছে, আপুনি ইয়াৰ পৰা মডিকেয়াৰৰ লগত যদি জড়িত হয়, আপুনি 10 টাইপছ অফ ডিফাৰেণ্ট টাইপছ অফ ইনকাম ইয়াতে পাব পাৰে। তাৰে ভিতৰত মই জাষ্ট আপোনাক কেইটামান আজি পইণ্ট কৰি যাম, জাষ্ট কাৰণ আজি এটা আমাৰ এইটো হৈছে বেছিক ইনফৰ্মেশ্যন ছেশ্যন হয়। যদি আপোনালোকে ফাৰ্ডাৰ আহে, আমি আপোনাক ধুনীয়াকৈ ট্ৰেইনিং মিটিংখিনিত এই বস্তুৰ বিষয়ে জনাই দিম। ইয়াতে আপুনি কি হয়,
আপুনি নিজৰ যিটো শ্বপিং কৰিব তাৰ ওপৰত ডিছকাউণ্ট পাব। আপুনি যদি ইচ্ছা কৰে ৰিটেইল চেল কৰিব পাৰে। তাৰ লগতে আমাৰ ডাইৰেক্টৰ বোনাছ, টিম বিল্ডাৰ বোনাছ, এনেকৈ বিভিন্ন ধৰণৰ বোনাছ আছে। কাৰ ফাণ্ড পাব, আপুনি ফ্ৰী অফ কষ্ট গাড়ী ল'ব পাৰিব, ঘৰৰ কাৰণে পইচা পাব, বাচ্ছাৰ এডুকেশ্যনৰ কাৰণে ফাণ্ড আছে, ক্ৰিটিকেল ইলনেছৰ কাৰণে ফাণ্ড আছে। তো বিভিন্ন ধৰণৰ ফাণ্ড ইয়াতে আপুনি পাই যাব যদি আমাৰ লগত জড়িত হয়। আপোনাৰ সপোনৰ ঘৰটো বনোৱাৰ ক্ষেত্ৰতো আপুনি ফাণ্ড পাব। চ' এনেকুৱা বিভিন্ন ধৰণৰ ফাণ্ড আমাৰ লগত আছে। প্লাছ আপুনি যেতিয়া লেভেলবিলাক ক্ৰছ কৰি গৈ থাকিব বিভিন্ন ধৰণৰ ফাণ্ড পাই থাকিব। আৰু মই ইয়াতে কৈ যাওঁ, আমাৰ এটা ফাণ্ড আছে যিটো আপুনি 10টা ইনকামটো পাব পাৰে। তাৰে ভিতৰত মই এটা ফাণ্ডৰ বিষয়ে কৈ যাওঁ যিটো আমাৰ অতুল বন্ধন বোনাছ বুলি কয়। সেইটো এজন মানুহে মেক্সিমাম 21 লাখ টকালৈকে পাব পাৰে। অকল এটা বোনাছ পাব 21 লাখ টকা যদি এজন মানুহে পাব বিচাৰে। Wow. এই বোনাছকেইটা বাদে দিয়ক, কিমান হ'ব পাৰে আপোনাৰ ইনকাম। চ' এইটো জাষ্ট এটা মই আপোনালোকক অভাৰভিউ দিলোঁ যে আপুনি ইয়াৰ পৰা আহিলে কি কি পাব পাৰে। Okay, thank you. How much monthly shopping we should do from Modi Care? মই এটা আপোনাক এতিয়া জাষ্ট কুৱেশ্যন সুধিম যে আপুনি বৰ্তমান মাহত ঘৰৰ কিমান বজাৰ কৰে? কিমান টকা মানৰ আপোনাৰ শ্বপিং হয় ঘৰটোত মাহৰ? আমাৰ যদি আপুনি সুধিবলৈ যায় মিনিমাম 5 to 6,000. বাছ, আপুনি যিখিনি বজাৰ বেলেগৰ পৰা কৰি আছে, যিখিনি প্ৰডাক্ট মোদী কেয়াৰত আছে, আপুনি সেইখিনি মোদী কেয়াৰৰ পৰা পাৰ্চেছ কৰক। ইয়াতে কোনো লিমিট নাই বা ধৰাবন্ধা নিয়ম নাই আপুনি ইমান টকা কৰিব লাগিব। আগতে যেনেকৈ আপুনি কৰি আছিলে ছেম আপুনি দোকানখন চেঞ্জ কৰি ইয়াৰ পৰা কিনা ষ্টাৰ্ট কৰক, আপোনাৰ বিজনেছ ষ্টাৰ্ট হৈ যাব। বেলেগে আপুনি এক্সট্ৰা একো ইনভেষ্টমেণ্ট কৰিব নালাগে। আচ্ছা, থেংক ইউ। মোৰ নেক্সট কুৱেশ্যনটো আছিলে যে how many people got success in Modi Care till now? অ'কে, মই আপোনালোকক এখন কিতাপ দেখুৱাম যোৱা বছৰৰ পৰা, আৰু কিতাপখনত আপুনি চাব পাৰিব কিমান মানুহ ছাকচেছ হৈছে। চ' এইখন আমাৰ কিতাপ, এই কিতাপখনৰ নাম হৈছে আপোনাৰ কানেক্ট বুলি থাকে। একফালে আপোনাৰ বিজনেছ থাকিব, ছাকচেছফুল মানুহখিনিৰ কথা পাব। এইখন হৈছে আমাৰ এখন নেশ্যনেল মেগাজিন হয়। প্লাছ এফালে আপোনাৰ প্ৰডাক্টৰ বিষয়ে থাকে। তো ইয়াতে যদি আমি এই পেজটোত চাওঁ, আপুনি ইয়াতে চাব পাৰিব কিমান লাখ লাখ মানুহ ইয়াতে ছাকচেছ হৈ আছে। আৰু এই মেগাজিনখনত যেতিয়া আপুনি ছাকচেছ পাব, আপোনাৰ ফটো আহিব, নাম আহিব, আপুনি চাই গৈ থাকিব পাৰিব। ইয়াতে বিভিন্ন মানুহে গাড়ী পাইছে, ঘৰ পাইছে, গোটেই তেখেতসকলৰ ছাকচেছ ষ্টৰী, ইয়াতে গোটেই ষ্টেট ৱাইজ মানুহবিলাকৰ নাম, ছাকচেছ জাৰ্ণি, এনেকৈ গোটেইখিনি পাব। আৰু এই গোটেই বস্তুখিনি আপোনাৰ অলমষ্ট 233 পেজত লিখা আছে। 233 পেজ ইয়াতে আছে, য'ত আপুনি মোদী কেয়াৰৰ বিভিন্ন ছাকচেছ জাৰ্ণি দেখা পাব। এইটো যোৱা বছৰলৈকে হৈছে, গতিকে আপুনি ক'ব পাৰিব 233 পেজৰ যদি এটা ছাকচেছ জাৰ্ণি কিতাপখনত আছে, য'ত মানুহৰ ছাকচেছ ষ্টৰী, তেখেতসকলৰ টেষ্টিমনি পাব। চ' গতিকে এইটো ছাকচেছ ৰেট কিমান হ'ব পাৰে, এইখিনিয়ে। ডেফিনেটলি বহুত ভাল লাগিল। মোৰ নেক্সট কুৱেশ্যনটো আছিলে যে হোৱাট উই কেন গেট ফ্ৰম মোদী কেয়াৰ এজ এ কনজিউমাৰ। অ'কে, কনজিউমাৰ হিচাপে যদি আপুনি মোদী কেয়াৰৰ লগত থাকে, আপুনি ইয়াতে ঘৰৰ যিটো খৰচ, আপুনি যেনেকৈ ক'লে বৰ্তমান আপোনাৰ বাজেটটো ঘৰখনৰ অলমষ্ট 5 to 6,000 হয়, সেইটো আপুনি অলমষ্ট 3 to 4,000 কমাই লৈ আহিব পাৰিব। অলমষ্ট আপুনি 50%লৈকে ঘৰৰ খৰচটো কমাই লৈ আহিব পাৰিব যদি আপুনি কনজিউমাৰ হিচাপে আমাৰ লগত জড়িত হৈ থাকে। 2 নম্বৰ, আপুনি কোৱালিটি প্ৰডাক্ট পাব। কোৱালিটি প্ৰডাক্ট আপুনি ব্যৱহাৰ কৰি শৰীৰটো ভালে ৰাখিব পাৰিব। আৰু এটা মই যদি কওঁ, ইয়াতে আপুনি এটা খুব ধুনীয়া কেছবেক ছিষ্টেম আছে, আপুনি সেইটোও পাই থাকিব। বছৰেকীয়া আৰু ছমাহৰ মূৰে মূৰে কিছুমান ফ্ৰী প্ৰডাক্ট পোৱা যায়। এনেকুৱা বিভিন্ন ধৰণৰ আপোনাৰ ছিষ্টেম আছে, আপুনি পাই থাকিব এজ এ কনজিউমাৰ, আপুনি যদি গ্ৰাহক হিচাপে আমাৰ লগত থাকে। অ'কে, থেংক ইউ ভেৰি মাছ। মোৰ নেক্সট কুৱেশ্যনটো আছিলে যে হাউ মোদী কেয়াৰ হেল্প ডিউৰিং দিছ পেণ্ডেমিক এণ্ড লকডাউন চিটুৱেশ্যন অল অভাৰ দ্য ইণ্ডিয়া। অ'কে, মই আপোনালোকক এটাই জাষ্ট দেখাব বিচাৰিম। আমাৰ এই মেগাজিনখন আপুনি ইয়াতে দেখিছে, ইয়াতে এটা লাইন লিখা আছে, চাওক, হোৱাইল কৰোনা ষ্টিক্স ইণ্ডিয়া, মোদী কেয়াৰ মেক্স ইণ্ডিয়া। তো যিখিনি সময়ত মানে পৃথিৱী বা গোটেই ইণ্ডিয়া ক'ব নাপায়, এইটো বহুত বেয়া চিটুৱেশ্যন হৈছে, ভগৱানে নকৰক আৰু কাৰোবাৰ লগত হওক। যিখিনি সময়ত আপোনাৰ এনেকুৱা পেণ্ডেমিকত মানুহৰ চাৰিওফালে হাহাকাৰ হৈছে, মিলিয়নছ অফ মানুহৰ জব গৈছে, মানুহৰ অৱস্থা বেয়া হৈ গৈছে, বহুত মানুহে কিছুমান বেয়া বেয়া ষ্টেপো লৈ গৈছে, সেইখিনি সময়ত আপোনালোকে যদি এই মেগাজিনখনৰ পৰা চাই, মানুহে ইয়াতে ছাকচেছ লৈছে, মানুহে ইয়াতে গাড়ী লৈছে, মানুহে ইয়াতে ঘৰ লৈছে, মানুহে আৰ্নিং কৰিছে ইয়াৰ পৰা, এনেকুৱা গাড়ী পাইছে। তো গতিকে ভাবক এইটো এটা কেনেকুৱা ছিষ্টেম হ'ব পাৰে, য'ত পেণ্ডেমিকত চাৰিওফালে হাহাকাৰ হৈ আছে, চাৰিওফালে চেকি হৈ আছে, মোদী কেয়াৰ সেইখিনি সময়ত কি কৰিছে, মেক্স ইণ্ডিয়া কৰি আছে, মানুহক আৰ্নিঙৰ ৰাস্তা দি আছে, মানুহক সফলতা দি আছে। তো গতিকে এইটো এটা বহুত ডাঙৰ মটো হ'ব পাৰে। সেইকাৰণে মোদী কেয়াৰত আমাৰ কোম্পানীৰ এটা মটোৱে হৈ গৈছে এতিয়া যে ৱাইল মোদী কেয়াৰ চেক্স ইণ্ডিয়া, চ'
সৰি মোদী কেয়াৰ চেক্স ইণ্ডিয়া নহয়, কৰোণা চেক্স ইণ্ডিয়া। মোদী কেয়াৰ মেক্স ইণ্ডিয়া। মোদী কেয়াৰে ভাৰতবৰ্ষক বনাই গৈ আছে ইন টাৰ্মছ অফ এমপ্লয়মেণ্ট জেনেৰেশ্যন। Thank you very much, Mr. Mekmalur Goswami. হয়। আৰু next question টো আছিলে, how can we help India from Modi Care? অ'কে, মই যেনেকৈ ইয়াতে ক'লোঁ আপোনাৰ while corona shakes India, Modi Care makes India, আৰু এইটো এটা বহুত নবেল প্ৰফেশ্যন হয়। আপুনি নিজৰ লগতে আপুনি সমাজৰ বিভিন্ন মানুহক ছাপোৰ্ট কৰিব পাৰে। আপুনি হয়তো এদিন দুখীয়া মানুহজনক এদিন 100 টকা দি খুৱাব পাৰে, কিন্তু যদি আপুনি মানুহজনক এটা লাইফ লং অপৰচুনিটি দি দিয়ে, আপুনি লাখ লাখ ফেমিলিক যদি মোদী কেয়াৰৰ দ্বাৰা সহায় কৰিব পাৰে, কনজিউমাৰ বেনিফিটো যদি আপুনি দিব পাৰে, ঘৰৰ খৰচ কমাব যদি পাৰে, লাখ মানুহৰ 1 লাখ ফেমিলিক যদি আপুনি ঘৰৰ খৰচ কমাই দিব পাৰে, আপুনি কিমান এটা নবেল প্ৰফেশ্যনত আহিব পাৰিব। প্লাছ সেই মানুহখিনিক যদি আপুনি এটা ইনকামৰ ৰাস্তা দিব পাৰে, তেতিয়াহ'লে এইটো বিজনেছ আৰু আপোনাৰ কিমান ডাঙৰ হ'ব পাৰে আপুনি ভাবক। আৰু মোৰ যিটো ড্ৰিম, মই আপকামিং 2025ৰ ভিতৰত মই এটা টাৰ্গেট লৈছোঁ যে মই ইণ্ডিয়াৰ 1 লাখ ফেমিলিৰ মাজত মই মোদী কেয়াৰ প্ৰচাৰ কৰিম আৰু 1 লাখ ফেমিলিক মোদী কেয়াৰৰ পৰা ঘৰৰ খৰচটো কমোৱাত ছাপোৰ্ট কৰিব পাৰিম, ইনকামৰ ৰাস্তা এটা দিম, 1 লাখ ফেমিলিক মই এটা তেখেতসকলক এটা এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ ক্ষেত্ৰত হেল্প কৰিম। এইটো হৈছে মোৰ টাৰ্গেট বাই 2025। ফেণ্টাষ্টিক, বঢ়িয়া বঢ়িয়া, বহুত ভাল লাগিল আপোনাৰ কথা শুনি। আৰু নেক্সট কুৱেশ্যনটো আছিলে যে আমাক ইয়াত আচলতে কিবা কোৱালিফিকেশ্যনছ লাগিব নেকি, কিবা এক্সপিৰিয়েঞ্চৰ দৰকাৰ আছে নেকি মোদী কেয়াৰত যিসকলে জড়িত হ'ব বিচাৰে? কোনো কোৱালিফিকেশ্যনৰ আপোনাৰ ইয়াতে দৰকাৰ নাই। আপোনাৰ বয়স যদি মিনিমাম 18 বছৰ ক্ৰছ কৰিছে, আপুনি মোদী কেয়াৰৰ লগত ফ্ৰী অফ কষ্ট ৰেজিষ্ট্ৰেশ্যন হ'ব পাৰে, ট্ৰেইনিং ল'ব পাৰে, আগবাঢ়ি যাব পাৰে। মল্লাৰ গোস্বামী শুনি আছে মোৰ মাতটো? হয় হয়, শুনি আছোঁ মই। আপুনি শুনিছেনে? হয় হয়, শুনি আছোঁ। অ'কে, অলপ নেটৱৰ্কৰ ডিষ্টাৰ্বেঞ্চ হৈছে আজি, অলপ বতৰটো বেয়া, একো প্ৰব্লেম নাই। ইয়াতে কোনো কোৱালিফিকেশ্যন আপোনাৰ দৰকাৰ নাথাকে। আপুনি মিনিমাম এজ আপোনাৰ 18 হ'ব লাগিব। আপুনি পঢ়া লিখা হয়, ভাল পঢ়া লিখা নাথাকিলেও আমাৰ ইয়াতে এটা এনেকুৱা ছিষ্টেম আছে যাৰ জৰিয়তে আপুনি ছাকচেছ হ'ব পাৰিব। আমাৰ এডুকেশ্যন চিষ্টেমটোৰ লগত আহি পেলাই আপুনি আগবাঢ়ি যাব পাৰিব। কোনো ধৰণৰ আপোনাৰ কোৱালিফিকেশ্যনৰ ইয়াতে দৰকাৰ নাথাকে। আৰু ইফ দেয়াৰ ইজ এনি এজ ৰেষ্ট্ৰিকশ্যনছ আছে নেকি? হয়, আপোনাৰ বয়স মিনিমাম 18 বছৰ হ'ব লাগিব, যিটো আপোনাৰ গভৰ্ণমেণ্টৰ ৰিকুৱাৰমেণ্ট হয়। আৰু তাৰপিছত আপুনি মোদী কেয়াৰৰ লগত 18 বছৰৰ পিছত জইন হ'ব পাৰে। আপুনি যেতিয়া ইচ্ছা তেতিয়া জইন কৰিব পাৰে। মিনিমাম কিন্তু এজ 18 বছৰ হ'ব পাৰিব লাগিবই। আৰু আপুনি 80 বছৰ বয়সতো মোদী কেয়াৰত জইন কৰিব পাৰে, কোনো প্ৰব্লেম নাই। আমাৰ লগত আছে বহুত মানুহ ৰিটায়াৰমেণ্টৰ পিছত মোদী কেয়াৰত জইন কৰিছে, জইন কৰি পেলাই তেখেতসকলে আজিৰ দিনত ছাকচেছ হৈছে। আৰু তেখেতসকলৰ ইনকাম আজিৰ দিনত যোৱা 60 বছৰত তেখেতসকলে যি কাম কৰি ৰিটায়াৰমেণ্ট হৈ নাপালে, সেইটো হয়তো 1 মাহতে তেখেতসকলে ইয়াৰ পৰা আৰ্নিং কৰে। চ' এনেকুৱা বহুত মানুহ এক্সাম্পল আছে। আৰু এই গোটেই মানুহবিলাকৰ এক্সাম্পল আপোনালোকে এই যিখন কিতাপ, এই কিতাপখনত পাই থাকিব, ইয়াতে চাব পাৰিব। 233 পেজ আছে ইয়াতে। অ'কে, ডেফিনেটলি। হু কান্ট জইন মোদী কেয়াৰ? কোনসকলে মোদী কেয়াৰ জইন কৰিব নোৱাৰে? মোদী কেয়াৰ সকলোৱে জইন কৰিব পাৰে। আপোনাৰ বয়স খালি 18 বছৰ হ'ব লাগিব। আৰু আপোনাৰ যদি মনৰ ইচ্ছা আছে, আপুনি জীৱনত কিবা এটা কৰিম বুলি ভাবিছে, আপুনি সকলোৱে মোদী কেয়াৰে ইয়াতে জইন কৰিব পাৰে। মোদী কেয়াৰৰ এডুকেশ্যন ছিষ্টেমৰ লগত আহি আপুনি ইয়াতে ছাকচেছ হৈ যাব পাৰিব। চ' গতিকে সকলোৱে মোদী কেয়াৰ জইন কৰিব পাৰে। মোৰ নেক্সট কুৱেশ্যনটো আছে, বহুত ধুনীয়া এটা কুৱেশ্যন এৰাইজ কৰিছে। হোৱাট টু ডু ইন মোদী কেয়াৰ ইফ আই ৱান্ট দিছ এজ আ কেৰিয়াৰ? অ'কে, বহুত ধুনীয়া কুৱেশ্যন হয়, কাৰণ বিজনেছৰ বিষয়ে জানিলেই নহ'ব। চ' আপুনি মোদী কেয়াৰত যদি আগবাঢ়িব বিচাৰে, এজ এ কেৰিয়াৰ ল'ব বিচাৰে, আপুনি মোদী কেয়াৰৰ প্ৰথমতে এজন কনজিউমাৰ হওক। কাৰণ কি হ'ব, ইয়াৰ দ্বাৰা আপোনাৰ ঘৰৰ খৰচটো কমি যাব, ভাল প্ৰডাক্ট ব্যৱহাৰ কৰিব পাৰিব, শৰীৰটো ভালে থাকিব। 2 নম্বৰ, আপুনি যিখিনি বেনিফিট পাইছে, মই যদি এতিয়া আপোনাক সোধোঁ যে আপুনি এটা যদি আজি ভাল বেনিফিট পালে, আপুনি মোদী কেয়াৰৰ লগত জড়িত হ'ল, ইয়াৰ বজাৰ কৰি ভাল প্ৰডাক্ট পাইছে, দাম কমত পাইছে, খৰচ কমি গৈছে, আপুনি ইয়াৰ বিষয়ে কাক ক'ব? প্ৰথমতে আপুনি কাক জনাব ইয়াৰ বিষয়ে? হয়, মই প্ৰথমতেতো নিজৰ ফেমিলি মেম্বাৰ্ছখিনিক জনাম, তাৰপিছতে মোৰ ফ্ৰেণ্ডছখিনিক জনাম, ৰিলেটিভছখিনিকে ফাৰ্ষ্ট প্ৰায়ৰিটি হিচাপে। বাছ, আপুনি যেনেকৈ ভাল পালে, ভাল পাই পেলাই কি কৰিলে, ভাল পোৱা বস্তু এটা আমি কি কৰা যায়, বেলেগক কোৱা যায়। চ' আপুনি যেনেকৈ কাৰোবাক কোৱা ষ্টাৰ্ট কৰিলে যে আপোনাৰ বিজনেছ ষ্টাৰ্ট হৈ গ'ল, এইটোৱে হৈছে বিজনেছৰ একদম চিম্প্লিচিটি। আপুনি ভাল পাইছে, আপুনি সুবিধাটো লৈছে, আপুনি আনক ইয়াৰ সুবিধাৰ বিষয়ে কৈছে, তেখেতক দিয়াইছে, সেইটোৱে হৈছে মোদী কেয়াৰৰ বিজনেছ অপৰচুনিটি। বাছ, বেলেগ ইয়াতে আৰু কৰিব লগা একো কাম নাই। আপুনি ভাল পাইছে কাৰণে আপুনি বেলেগক কৈছে, চ' আপুনি বিজনেছত এংগেজ হৈ গৈছে। এইটোৱে ছিষ্টেম, বেলেগ একো নাই আৰু। অ'কে, নেক্সট কুৱেশ্যনটো হৈছে, how many money we need to invest in Modi Care monthly?
আমি কিমান টকা ইনভেষ্ট কৰিব লাগিব এই ক্ষেত্ৰত মডিকেয়াৰত যদি জইন কৰোঁ? আপুনি কোনো টকা পইচা ইনভেষ্ট কৰিব নালাগে, মই আগতে কৈছোঁ। আপুনি যেনেকৈ আগতে কৈছিলে যে ঘৰৰ বজাৰখিনি আপোনাৰ 4,000 পৰা 5,000 টকা হয়, বেলেগ দোকান বা শ্বপিং মলৰ পৰা বজাৰ কৰে, ছেম সেইখিনি বজাৰে যদি আপুনি মডিকেয়াৰৰ পৰা কৰা ষ্টাৰ্ট কৰে, আপোনাৰ বিজনেছ জেনেৰেট হৈ যাব, আপুনি কনজিউমাৰ বেনিফিটত আহি পৰিব, কেৰিয়াৰ বেনিফিটতো গুচি যাব পাৰিব যদি আপুনি ইণ্টাৰেষ্টেড হয় ফাৰ্ডাৰ। তো গতিকে ইয়াতে আপুনি কোনো টকা পইচা ইনভেষ্ট কৰিব নালাগে। অ'কে, থেংক ইউ। নেক্সট কুৱেশ্যনটো আছিলে মডিকেয়াৰৰ প্ৰডাক্টছখিনিৰ প্ৰাইচটো বহুত বেছি হাই নেকি? নহয় এনেকুৱা, আপুনি ইয়াতে কি হয় ভেলু ফৰ মানি বুলি পোৱা যায়। যেনেকৈ এতিয়া আপুনি হয়তো চাবোন 10 টকীয়া এটুকুৰি পাব, ভাল কোৱালিটিৰ চাবোন আপুনি 40 ৰুপিজতো পাব। চ' আপুনি কোৱালিটি প্ৰডাক্ট পাব, দাম বেছি নহয়, আপুনি ভেলু ফৰ মানি পাব। আপুনি যিমান পইচা দিছে সিমান ভেলু আপুনি কোৱালিটিৰ প্ৰডাক্ট ইয়াতে পাব। কিন্তু আপুনি যেতিয়া কনজিউমাৰ হিচাপে আমাৰ লগত জড়িত হৈ যাব, সেই যিটো প্ৰাইচ আপোনাৰ আৰু কমি যাব। চ' আল্টিমেটলি কি হ'ব, আপুনি এটা ইণ্টাৰনেশ্যনেল কোৱালিটিৰ প্ৰডাক্ট পাব, কিন্তু প্ৰাইচিংটো ইণ্ডিয়ান। চ' গতিকে আপুনি বহুত বেনিফিটত থাকিব ইয়াতে। থেংক ইউ। মোৰ নেক্সট কুৱেশ্যনটো আছিলে যে ডু উই নিড টু গ ডোৰ টু ডোৰ টু জইন দিছ টু চেল দিছ প্ৰডাক্ট? নাই, নালাগে। আপুনি ঘৰৰ বজাৰখিনি কৰিবৰ কাৰণে আপুনি ড'ৰ টু ড'ৰ যায় নেকি বাৰু? নাই, আজিলৈকে গৈ পোৱা নাই। বাছ, গতিকে আপুনি যেনেকৈ ঘৰৰ বজাৰখিনি দোকান এখনত গৈ বা শ্বপিং মলত গৈ পেলাই কিনে, ছেইম সেনেকৈ আপুনি মডিকেয়াৰৰ দোকানৰ পৰা কিনি আনিলে হ'ল। বা আপুনি চেলিং কৰিবৰ কাৰণে কোনো ড'ৰ টু ড'ৰ যোৱা দৰকাৰ নাই। যেনেকৈ এতিয়া মই আপোনাক কৈছিলোঁ যে আপুনি সুবিধাটো যদি ভাল পায় আপুনি কাক ক'ব? আপুনি ফ্ৰেণ্ড ৰিলেটিভক ক'ব। কেনেকৈ ক'ব? হয়তো লগ পালে ক'লে বা ফোনতে ক'লে, বাছ সেইটোৱে হৈছে। আপুনি বেলেগ এইটো কোনো ড'ৰ টু ড'ৰ ঘৰে ঘৰে গৈ বেচিব আপুনি নালাগে ইয়াতে। হয়, আৰু কিবা কুৱেশ্যন আহিছে নেকি কাৰোবাৰ পৰা? অ'কে, থেংক ইউ। আৰু এটা কুৱেশ্যন আহিছে। হয়, এটা কুৱেশ্যন আহিছে, বহুত ধুনীয়া কুৱেশ্যন আচলতে। অলপমান কুৱেশ্যনটো অলপ ট্ৰিকি হয়, ট্ৰিকি নহয় আচলতে, আপুনি শুনিব কুৱেশ্যনটো। যে তেখেতে লিখিছে যে আই এম ফ্ৰম আ ভিলেজ এৰিয়া ফ্ৰম মিৰ্জা, কেন আই জইন মডিকেয়াৰ? অ'কে, মানে তেখেত হৈছে তেখেতে কিবা মডিকেয়াৰ জইন কৰিব পাৰিবনে, বা প্লাছ তেখেতে বেনিফিট পাবনে? তেখেত কিন্তু গাঁৱত থাকে। অ'কে, তেখেতে মানে সুধিছে যে তেখেত গাঁৱত থাকে কিন্তু তেখেতে ল'ব পাৰিব নোৱাৰে। এতিয়া মই আকৌ আপোনাক সুধিম যে আপুনি গাঁৱত থাকিলে ঘৰৰ লাগতিয়াল সামগ্ৰীখিনি বজাৰ কৰিব পাৰে নে নোৱাৰে? ডেফিনেটলি আপুনি আপোনাৰ ঘৰৰ কাষৰ দোকানখনৰ পৰা বজাৰখিনি কৰি আনে। চ' গতিকে ইয়াতে গাঁও বা চহৰ বুলি কথা নাই। আপুনি ডিষ্ট্ৰিবিউটৰ পইণ্ট সকলো ঠাইতে পাব। হয়তো ক'ৰবাত ঘৰৰ ওচৰত আছে, হয়তো ক'ৰবাত দূৰত থাকিব পাৰে। আপুনি ঘৰৰ লাগতিয়াল সামগ্ৰীখিনি যেনেকৈ আগতে বজাৰ কৰে, ছেইম তেনেকৈ ডিষ্ট্ৰিবিউটৰ পইণ্টৰ পৰা কিনি আনিলেই হ'ল। ডিষ্ট্ৰিবিউটৰ পইণ্ট আপোনাৰ ওচৰত পাব, তাৰ পৰা কিনিব পাৰিব। লাইফষ্টাইল চেণ্টাৰ আছে, তাৰ পৰা কিনিব পাৰিব। তো গাঁও চহৰ বুলি কথা নাই। যেনেকৈ আপুনি নৰ্মেল গ্ৰচাৰী শ্বপ য'তে ত'তে পায়, ছেইম তেনেকুৱা আপুনি মডিকেয়াৰৰ শ্বপো বিভিন্ন ঠাইত পাব। তাৰ পৰা আপুনি প্ৰডাক্ট পাৰ্চেছ কৰিব পাৰিব, অনলাইন অৰ্ডাৰ কৰিব পাৰিব, হোম ডেলিভাৰী ছিষ্টেম আছে, বিভিন্ন ছিষ্টেম আছে, আপুনি বজাৰ কৰিব পাৰিব। গাঁও বুলি বা চহৰ বুলি ইয়াতে কথা নাই। বহুত গাঁৱৰ মানুহ আমাৰ লগত জড়িত হয়, মাহত এতিয়া হয়তো লাখ ৰুপিজ ইনকাম কৰি আছে। Definitely. Thank you very much. Next question to asile je what Modicare can give you more about money if an student, government, job employee, businessman, employed people, housewife, retired person? অ'কে, ভাল কুৱেশ্যন এটা ৰাইজ কৰিছে যিজনে কুৱেশ্যনটো দিছে। ত' ইয়াতে কি হয়, আপুনি মডিকেয়াৰত নট অনলি আপুনি পইচা পাব, পইচাৰ লগতে আপুনি সন্মান পাব। যিটো আপোনাৰ এতিয়া আমি দেখুৱালোঁ, যিখন আমাৰ এটা নেশ্যনেল মেগাজিন, ইয়াতে আপোনাৰ ফটো আহিব, আপোনাৰ অন ষ্টেজত আপোনাক মাতা যাব, য'ত 5-6 হাজাৰ মানুহ, 10,000 মানুহ থাকিব, তাৰ সন্মুখত আপোনাক ফেলিচিটেট কৰা যাব। তাৰ লগতে আপোনাক বিদেশত লৈ যোৱা যাব ফ্ৰী অফ কষ্ট। তাৰ লগতে আপোনাক আকৌ ইয়াৰ পৰা কাৰ ফাণ্ড আপুনি পাব, ঘৰ পাব, বাচ্ছাৰ এডুকেশ্যনৰ ফাণ্ড পাব, বেমাৰ আজাৰৰ কাৰণে ফাণ্ড পাব, আপোনাৰ মেৰেজৰ কাৰণে ফাণ্ড পাব, নতুন বিজনেছ ষ্টাৰ্ট কৰিলে ফাণ্ড পাব। চ' গতিকে আপুনি এটা এনেকুৱা বিজনেছৰ লগত জড়িত হৈ যাব য'ত আপোনাৰ কোনো বছ নাথাকে, আৰু আপুনি ইয়াৰ লগত যেতিয়া জড়িত হৈ যাব আপুনি বহুত ইনকামৰ লগতে সন্মান পাব আৰু এটা ফ্ৰীডমৰ লাইফ জীয়াব পাৰিব, য'ত আপোনাৰ কোনো ধৰণৰ মানুহৰ প্ৰেছাৰ নাথাকে। আপুনি নিজৰ লাইফটো নিজৰ ইচ্ছামতে জীয়াব পাৰিব, ফেমিলিক টাইম দিব পাৰিব। চ' এইটো এটা বহুত ডাঙৰ কথা। আপুনি কোনো কাৰো তলত আপুনি কাম কৰিব নালাগে। আপুনি এটা ফ্ৰীডম, যিটো এটা মানুহে কয় যে মই ফ্ৰীডমত থাকিব বিচাৰোঁ, আপুনি ফ্ৰীডমৰ লাইফ এটা ইয়াৰ পৰা পাব এই বিজনেছটোৰ জৰিয়তে। চ' গতিকে ইয়াতকৈ ডাঙৰ আৰু ছিষ্টেম কি হ'ব পাৰে, য'ত আপুনি ফেমিলিৰ লগতো আছে, ঘৰতো আছে, কামো কৰি আছে, আপোনাৰ বিজনেছো চলি আছে, আপুনি মাল্টি টাস্কিং কৰিব পাৰিব, সকলোৰে লগত আপুনি মিলি জুলিও থাকিব পাৰিব, কোনো প্ৰেছাৰ নাথাকে ইয়াতে।
আপুনি ছিষ্টেমৰ দ্বাৰা ছাপৰ্ট পাব, অফিচৰ দ্বাৰা ছাপৰ্ট পাব, কোম্পানীৰ ছাপৰ্ট পাব, আপুনি ধুনীয়াকৈ আগবাঢ়ি গৈ থাকিব পাৰিব ইয়াতে। থেংক ইউ। মোৰ বেছিক কুৱেশ্যন নাই আৰু তিনিটামান আছেগৈ। ত' নেক্সট কুৱেশ্যনটো আছিলে যে এনি ইণ্টাৰনেশ্যনেল প্লেন অফ মোদী কেয়াৰ, কিবা ভাবি থৈছে নেকি মোদী কেয়াৰ ইণ্টাৰনেশ্যনেলত যাবলৈ? হয়, বহুত ধুনীয়া প্ৰশ্ন এইটো। আৰু আমাৰ আপকামিং হয়তো 2-4 মাহৰ ভিতৰতে আমাৰ ক'ভিড অহাৰ কাৰণে অলপমান ৰখি গ'ল। আমাৰ লণ্ডনত ষ্টাৰ্ট হ'ব গৈ আছে, নেপাল, UAE, আবুধাবি, এনেকৈ বিভিন্ন ঠাইত আমাৰ বিজনেছটো আগবাঢ়ি ল'ব গৈ আছে। চ' গতিকে আপোনালোকে নট অনলি ইণ্ডিয়া, আপোনাৰ যদি কোনোবা ফ্ৰেণ্ড ৰিলেটিভ বিজনেছ কৰিব বিচাৰে, তেখেতসকলে ইণ্ডিয়াৰ বাহিৰতো আছে, বিজনেছ কৰিব পাৰিব। খুব সোনকালে আমাৰ হোপছ 2 to 3 মান্থছৰ ভিতৰতে আমাৰ ইণ্টাৰনেশ্যনেল ষ্টাৰ্ট হৈ আছে। অ'কে, বহুত ধুনীয়া এটা মানে ইণ্টাৰেষ্টিং কুৱেশ্যন। আচলতে ময়ো এই কুৱেশ্যনটো বিচাৰি আছিলো বহুত সুধিম বুলি। ভালে হ'ল চান্সটো আহি গ'ল। যে কুৱেশ্যনটো এনেকুৱা ধৰণৰ যে হাউ মেনি ইয়াৰ্ছ আই নিড টু ৱৰ্ক ফৰ আ মিনিমাম 1 lakh ইনকাম অ'কে, পাৰ মান্থ? 1 লাখ টকা ইনকাম আপুনি যদি চাকৰিত কৰে, হয়তো সেই ইনকামটো পাবৰ কাৰণে আপোনাক হয়তো বহুতে চাকৰিৰ পৰা ৰিটায়াৰ হৈ যায়, কিন্তু 1 লাখ টকা ইনকাম নহয়। প্লাছ বহুতে হয়তো চাকৰিত জইন কৰি 1 লাখ পাওঁতে হয়তো 15 বছৰ, 20 বছৰ, 30 বছৰো লাগে। কোনোবাই হয়তো কিবা পাৰ্চেণ্ট মানুহে পাব পাৰে 1 to 2 ইয়াৰ্ছৰ ভিতৰত। কিন্তু ইয়াতে যদি আপুনি ছিষ্টেমেটিকেলি কাম কৰি যায়, আমাৰ লগত প্ৰুফ আছে, আমাৰ লগত আপুনি মানুহ লগ পাব। বহুত মানুহ আছে, এনেকুৱা আছে যিসকলে অলমষ্ট 4 to 5 মান্থছৰ ভিতৰতে পাৰ মান্থ ইনকামলৈ গুচি গৈছে 1 লাখ ৰুপিজ। গতিকে আপুনি ইয়াতে এনেকুৱা এটা ছিষ্টেম আছে বনোৱা, এনেকুৱা প্ৰচেছ ছিষ্টেম হয়, আপুনি যদি সেই ছিষ্টেমটো পূৰা 100% ফ'ল' কৰি গুচি যায়, আপোনাক অলমষ্ট 1 মান্থ নালাগে, 1 ইয়াৰ নালাগে, 6 মান্থছো যদি লাগে, আপুনি ভালদৰে কাম কৰি যদি যায়, আপুনি 1 লাখ ৰুপিজ আৰ্নিং কৰি দিব পাৰে। হয়তো সেইটো কাৰোবাৰ ক্ষেত্ৰত হয়তো 1 বছৰ লাগিব পাৰে, 2 বছৰ লাগিব পাৰে। কিন্তু আপুনি নিজৰ বিজনেছত যেনেকৈ কাম কৰে বা চাকৰিত যেনেকৈ কাম কৰে, সেনেকৈ যদি ইয়াতে কৰি দিয়ে, আপুনি 1 to 2 ইয়াৰ্ছৰ ভিতৰতে আপুনি 1 লাখ ৰুপিজ পাৰ মান্থ আৰ্নিঙলৈ ধুনীয়াকৈ গুচি যাব পাৰে। প্লাছ তাৰ লগতে আপুনি ফৰেন ট্ৰিপৰ সুবিধা পাব, প্লাছ হাউচ ফাণ্ডৰো সুবিধা পাব, প্লাছ কাৰ ফাণ্ডৰো সুবিধা পাব। গোটেইখিনি এক্সট্ৰা পাব ইনকামটোৰ বাহিৰে। আৰু কিবা থেংক ইউ প্ৰশ্ন আহিছে নেকি? ক্লেৰিফিকেশ্যন কৰি দিয়াৰ বাবে। এটা কুৱেশ্যন আছিলে যে হয়, আৰু দুটা প্ৰশ্ন আছেগে। হোৱাই পিপল চ' নিগেটিভ এবাউট দিছ ইণ্ডাষ্ট্ৰি? একজেক্টলি মই কেনেকুৱা ক'ম যে চাওক, যিটো আমি আৰম্ভণিতে আপুনি এটা প্ৰশ্ন কৰিছিলে পঞ্জি স্কিম বা মানি ৰটেশ্যন কোম্পানী, একজেক্টলি ভুলটো আমাৰেই হয়। আমাৰ বহুত মানুহে কি হয়, ইজি মানিৰ পিছত দৌৰে। চ' ইজি মানিৰ পিছত দৌৰি পেলাই কোনোবা এজন মানুহে হয়তো এটা জেনুইন অপৰচুনিটি দিছে, তাতে পইচাটো লাহে লাহে আহি পেলাই গ্ৰ'থ এটা যায়, কম্পাউণ্ডিং ইণ্টাৰেষ্টত আহে। কিন্তু কোনোবা এজন মানুহে ইনষ্টেণ্টলি যেতিয়া দিছে, তো কি হৈছে, মানুহজনে কৈছে জাষ্ট 1 মাহৰ ভিতৰত পইচা ডাবল, 2 মাহৰ ভিতৰত পইচা ডাবল। এনেকুৱা ধৰণৰ কিছুমান যেতিয়া ছিষ্টেম মানুহে শুনিছে, ডাবল পইচা পাইছে 1 মাহ 2 মাহৰ ভিতৰত, মানুহে ইণ্টাৰেষ্টেড হৈ সেইবিলাকৰ ফালে গুচি গৈছে। গতিকে তাৰ বিনিময়ত কি হৈছে, সেই ফ্ৰড কোম্পানীবিলাকত মানুহে ফচি গৈছে। তাৰ কাৰণে মানুহবিলাক এতিয়া বৰ্তমান জেনুইন কোম্পানীবিলাকৰ প্ৰতিও নিগেটিভ, যে এইবিলাকৰ ফ্ৰডেই হ'ব নেকি। কিন্তু কি হয়, আপুনি সেইটো পঞ্জি স্কিমত সোমাইছিলে, মানি ৰটেশ্যন কোম্পানীত সোমাইছিলে, আপুনি ডাইৰেক্ট চেলিং কোম্পানীত সোমোৱা নাছিলে। প্লাছ ডাইৰেক্ট চেলিং কোম্পানীটো কেনেকুৱা হয়, মই যদি এতিয়া ক'ব বিচাৰোঁ, যেনেকৈ আপোনাৰ ফেমিলিত ভাল মানুহ আছে, বেয়া মানুহ আছে, ছ'চাইটিত ভাল মানুহ থাকিব, বেয়া মানুহ থাকিব। আপুনি যিটো কোম্পানীত বা অৰ্গেনাইজেশ্যনত কাম কৰি আছে, ভাল মানুহ আছে, বেয়া মানুহ আছে, ছেম তেনেকুৱা কিছুমান ফ্ৰড কোম্পানীও আহি যায়। তো তাৰ কাৰণে কি হয়, যিখিনি জেনুইন কোম্পানী, যিখিনি এটা লিগেচি বিল্ড আপ কৰি আছে, যিখিনি এটা কোম্পানী অলমষ্ট লাষ্ট 26 ইয়াৰ্ছৰ পৰা ইণ্ডিয়াত চলি আছে, তেনেকুৱা কোম্পানীকো মানুহে হয়তো এটা মানে এটা হেৰি বুলি ভাবে যে বোলে নহয় এইটো ফ্ৰডেই হ'ব নেকি, এনেকুৱা বুলি। কাৰণ কি হয়, মানুহৰ মাইণ্ডত সেই নিগেটিভিটিটো আছে। কিন্তু যদি আপুনি কোম্পানীৰ বেকগ্ৰাউণ্ড চাই, প্লাছ মই এটা ৰিকুৱেষ্ট কৰিম যে আপোনালোকে যেতিয়া কোম্পানী জইন কৰিব, বা যেনেকৈ এতিয়া আমি মোদী কেয়াৰৰ বিষয়ে যদি ক'ব যাওঁ, আপোনালোকে কোম্পানীৰ লিগেচিটো চাব, কিমান পুৰণা কোম্পানী, প্লাছ কোম্পানীটোৰ মটটো কি, কোম্পানীৰ ভিজনটো কি, লাষ্ট 1 to 2 ইয়াৰ্ছত কিমান আগবাঢ়িছে, পেণ্ডেমিকৰ সময়ত তেখেতসকলে ইনকাম দিয়াব পাৰিছেনে নাই। মই ইয়াতে এটা কথা কওঁ, বিভিন্ন ডাইৰেক্ট চেলিং কোম্পানী এই পেণ্ডেমিকৰ সময়ত বন্ধ হৈ গৈছে, বহুতে ইনকাম ৰখাই দিছে, বহুতৰ প্লেন কমাই দিছে। কিন্তু মোদী কেয়াৰে এইখিনি সময়ত কি কৰিছে, আমাৰ ইনকাম লেভেলটো বঢ়াই লৈ গৈ আছে, বিভিন্ন নতুন নতুন প্ৰডাক্ট লঞ্চ কৰিছে। আৰু লাষ্ট মই যদি অলমষ্ট পেণ্ডেমিকৰ এই 2 বছৰৰ ভিতৰত চাওঁ, অলমষ্ট 100+ ডিফাৰেণ্ট টাইপছ অফ প্ৰডাক্ট লঞ্চ হৈছে। বিজনেছ প্লেন আৰু ভাল কৰি দিছে, বিভিন্ন সুবিধা দিছে, ডমেষ্টিক ট্ৰিপ দিছে, ফৰেন ট্ৰিপ দিছে, আমাৰ বাইক মাজতে লঞ্চ কৰিছিলে, বিভিন্ন অফাৰ দিছে। চ' গতিকে যিখিনি সময়ত পেণ্ডেমিকত মানুহৰ বিজনেছ জিৰ' হৈ গৈ আছে, ডাইৰেক্ট চেলিং কোম্পানী বন্ধ হৈ গৈ আছে, সেইখিনি সময়ত মোদী কেয়াৰৰ নিচিনা কোম্পানীয়ে টাৰ্ণঅভাৰ হায়েষ্ট কৰি গৈ আছে, ৰেকৰ্ডৰ ওপৰত ৰেকৰ্ড বনাই গৈ আছে, প্লাছ তাৰ লগতে বিভিন্ন মানুহক ইনকামৰ ৰাস্তা বহুত দি গৈ আছে।
পাৰ ডে মিনিমাম 5 কাৰ ফ্ৰী অফ কষ্ট ডেলিভাৰ্ড হয় আপোনালোকে ভাবিব মোদী কেয়াৰত এতিয়াও হৈ আছে পেণ্ডিং Wow. কাৰ ডেলিভাৰ হৈ আছে আমাৰ টিমতে বহুতে কাৰ ফাণ্ড এচিভ কৰিছে গতিকে এইটো ভাবক কেনেকুৱা অপৰচুনিটি হ'ব পাৰে আৰু পাৰ ডে যদি মই চাওঁ অলমষ্ট 10,000 মানুহ আমাৰ লগত জড়িত হৈ আছে মোদী কেয়াৰৰ লগত তো গতিকে এইটো এটা বহুত ডাঙৰ ৰেকৰ্ড হয় কাৰণ অপৰচুনিটি ভাল দেখিছে জেনুইন কোম্পানী সেইকাৰণে মানুহ আহিছে ইয়াতে এইখিনিয়ে So last question এই সেশনটোৰ বহুত ভাল লাগিল আৰু সেশনটো কৰি পিনে সো লাষ্ট কোৱেশ্চন এটা আহিছে যে এতিয়া যিখিনি আপুনি গোটেইখিনি কোৱেশ্চনছ আছিলে গোটেইখিনি আপুনি এনসাৰ দি দিছে লাষ্ট এটা কোৱেশ্চন আহিছে এতিয়া আমি কেনেকৈ জয়েন কৰিম দা প্ৰসেস টু জয়েন মোদী কেয়াৰ কি কৰিব লাগিব আপুনি কৈ দিব পাৰে শেষত অ'কে মোদী কেয়াৰত জইন কৰিবৰ কাৰণে আপুনি একো টকা পইচা ইনভেষ্টমেণ্ট কৰিব নালাগে যেনেকৈ আমি এটা কোনোবা বিজনেছ বা চাকৰিত জইন কৰিলে আমি কি কৰোঁ নিজৰ বায়'ডাটাখন জমা দিওঁ চ' আমি ইয়াতে কি কৰিব লাগে আপোনাৰ নিজৰ KYC ডিটেইলছখিনি আপুনি ছাবমিট কৰিব লাগিব যিজনে আপোনাৰ মোদী কেয়াৰৰ বিষয়ে কৈছে তেখেতে জানিব তেখেতৰ লগত KYCখিনি ছাবমিট কৰক আপোনাৰ ডিটেইলছখিনি ছাবমিট কৰক আপুনি এখন ফ্ৰী অফ কষ্ট শ্বপিং কাৰ্ড পাই যাব ৰেজিষ্ট্ৰেশ্যন ইনষ্টেণ্টলি হৈ যাব 5 মিনিটছৰ ভিতৰতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যায় ইয়াতে তাৰপিছত আপুনি বিজনেছটো ষ্টাৰ্ট কৰিব পাৰিব আৰু মই যদি ইয়াতে আৰু এটা কথা কওঁ যে মোদী কেয়াৰে নট অনলি বিজনেছ ছাপৰ্ট বা প্ৰভাইড কৰি আছে বিভিন্ন প্ৰডাক্ট তাৰ লগতে মোদী কেয়াৰে বিভিন্ন ধৰণৰ এৱাৰ্ড আৰু ৰিকগনিশ্যনো পাইছে লাষ্ট 2 ইয়াৰ্ছত মোদী কেয়াৰে আপোনাৰ বেষ্ট নিউট্ৰিশ্যনেল ব্ৰেণ্ড এৱাৰ্ড পাইছে ইণ্ডিয়াৰ টপ লেভেল নিউট্ৰিশ্যনেল ব্ৰেণ্ড প্লাছ নিউট্ৰিশ্যনেল কোম্পানী এৱাৰ্ড পাইছে প্লাছ তাৰ লগতে কি হয় কোম্পানী এটাত কাম কৰি পেলাই মানুহে ভাল পাব লাগিব তেতিয়া কোম্পানীটো আগবাঢ়িব প্লাছ মানুহখিনিও আগবাঢ়িব চ' তাৰ কাৰণে এটা চাৰ্টিফিকেশ্যন থাকে যিটো কোৱা যায় গ্ৰেট প্লেচ টু ৱৰ্ক মানে কাম কৰি ভাল পোৱা এটা কোম্পানী গ্ৰেট প্লেচ টু ৱৰ্ক বুলি কোৱা যায় চ' তাতে আমাৰ যোৱা বছৰো মোদী কেয়াৰৰ নাম আহিছে এই বছৰো আহিছে 5 নম্বৰত মোদী কেয়াৰ আছে আৰু তাতে মই ক'ব বিচাৰোঁ এই বছৰত বেলেগ কোনো এটা ডাইৰেক্ট চেলিং কোম্পানী ইণ্ডিয়াৰ নাই য'ত এই গ্ৰেট প্লেচ টু ৱৰ্ক চাৰ্টিফাইড কোম্পানীৰ ভিতৰত তাতে তেখেতসকলৰ হল অফ ফেমত নাম আহিছে অনলি মোদী কেয়াৰৰ নাম আহিছে চ' গতিকে এটা কিমান ডাঙৰ কথা প্লাছ তাৰ লগতে মহিলাসকলৰ বাবে এটা ছিষ্টেম থাকে এটা চাৰ্টিফিকেশ্যন থাকে যে গ্ৰেট প্লেচ টু ৱৰ্ক ফৰ ওমেন তাৰে ভিতৰত মোদী কেয়াৰ সোমাই আছে কিন্তু কোনো এটা বেলেগ ডাইৰেক্ট চেলিং বেলেগ কোম্পানী অহা নাই বেলেগ ধৰণৰ বেলেগ কোম্পানী আছে কিন্তু ডাইৰেক্ট চেলিং কোম্পানীৰ ভিতৰত অনলি মোদী কেয়াৰ যিটো আপোনাৰ লাষ্ট 2 ইয়াৰ্ছৰ ভিতৰত গ্ৰেট প্লেচ টু ৱৰ্ক চাৰ্টিফাইড হৈছে প্লাছ তাৰ লগতে গ্ৰেট প্লেচ টু ৱৰ্ক ওমেন চাৰ্টিফাইড হৈছে বিভিন্ন এৱাৰ্ড পাইছে নিউট্ৰিশ্যনৰ ব্ৰেণ্ডৰ ওপৰত বিভিন্ন ইয়াৰ কিছুমান ছাবচিডিয়াৰী কোম্পানী আছে তেখেতসকলৰ ৱৰ্ল্ড ৰেকৰ্ড হৈছে চ' এনেকৈ কৰি বিভিন্ন ধৰণৰ আপোনাৰ ছিষ্টেম আছে IDSA ফাউণ্ডাৰ মেম্বাৰ হয় ইয়াৰ পৰা প্লাছ তাৰ লগতে বিভিন্ন পেণ্ডেমিকৰ সময়ত মোদী কেয়াৰে বহুত ধৰণেৰে ছাপৰ্ট কৰে আপোনালোকে লাহে লাহে আহি পেলাই গম পাব কেনেকৈ ছাপৰ্ট কৰিছে পেণ্ডেমিকৰ সময়ত কিমান মানুহক ইয়াৰ পৰা তেখেতসকলে ইনকামৰ ৰাস্তা দিছে প্লাছ বিভিন্ন এৰিয়াত গৈ পেলাই তেখেতসকলে ছাপৰ্ট কৰিছে চ' এনেকুৱা বিভিন্ন ছিষ্টেম আছে এটা বহুত নবেল কোম্পানী হয় নবেল প্ৰফেশ্যন হয় এটা এনেকুৱা গ্ৰুপ যিটো গ্ৰুপে অনলি ভাৰতীয় মানুহখিনিৰ গ্ৰোথৰ কাৰণে চিন্তা কৰে ভাৰতীয় মানুহখিনিৰ পকেটত পইচা দিবৰ কাৰণে চিন্তা কৰে তেখেতসকলে এটা মটো লয় আৰু সেই মটোটো হৈছে আজাদী ফাইনেন্সিয়েল আজাদী আমি 1947ত স্বাধীনটো হ'লোঁ কিন্তু আমি আজিলৈকে ফাইনেন্সিয়েলি ফ্ৰীডম হোৱা নাই চ' গতিকে ফাইনেন্সিয়েল ফ্ৰীডমটো মোদী কেয়াৰৰ এটা মটো প্ৰত্যেক ঘৰ ভাৰতীয় মানুহৰ ঘৰত যাতে মোদী কেয়াৰ গৈ পইচা দিব পাৰে ইনকাম দিব পাৰে ফাইনেন্সিয়েল আজাদী দিব পাৰে কাৰো ওপৰত বোজা নোলোৱাকৈ তেখেতসকলে কাম কৰিব পাৰে এটা ফ্ৰী লাইফ জীয়াব পাৰে এইটোৱে হৈছে মোদী কেয়াৰৰ বহুত ডাঙৰ মটো আৰু ডেফিনেটলি আজি আপোনালোকে যিখিনি কুৱেশ্যন ইয়াতে কৰিলে হয়তো ইয়াতে বহুত মেম্বাৰ আছে তেখেতসকলে বিভিন্ন কুৱেশ্যন এৰাইজ কৰিছে চ' মোক এটলিষ্ট প্লেটফৰ্মটো আনি ইয়াতে দিবৰ বাবে বহুত ধন্যবাদ আৰু মই লাষ্ট অলমষ্ট 2.5 ইয়াৰ্ছৰ পৰা মোদী কেয়াৰৰ লগত জড়িত হৈ আছোঁ এটা ফ্ৰীডমৰ লাইফ মই জীয়াব পাৰিছোঁ বহুত মানুহক আজিৰ ডেটত মই অলমষ্ট 700+ ফেমিলিক মই মোদী কেয়াৰৰ পৰা ছাপৰ্ট কৰিব পাৰিছোঁ বহুত ভাল লাগে যে মই নিজে সুবিধাটো লোৱা নাই মই 700 ফেমিলিক মই মোদী কেয়াৰৰ সুবিধাটো দিব পাৰিছোঁ আৰু এটা বঢ়িয়া ভাল এটা ইনকাম পাই আছোঁ কুৱালালামপুৰ ফৰেন ট্ৰিপ পাইছোঁ তাৰ ফাণ্ডটো এচিভ কৰিছোঁ আপোনালোকেও কৰিব পাৰিব গতিকে আমাৰ লগত জড়িত হওক আৰু যিজনে আপোনাক এই মোদী কেয়াৰৰ এই প্ৰেজেণ্টেশ্যনটো পঠিয়াইছে তেখেতৰ লগত আপুনি এটলিষ্ট ৰেজিষ্টাৰ হওক জইন কৰক আপুনি এটা ফ্ৰীডমৰ লাইফ জীয়াব পাৰিব য'ত আপুনি পেচিভ ইনকাম পাব সন্মান পাব কোনো পলিটিক্স নাথাকিব আপুনি সমাজৰ বিভিন্ন মানুহক ইয়াৰ দ্বাৰা ছাপৰ্ট কৰিব পাৰিব চ' এইখিনি আছিলে নাও অভাৰ টু মিষ্টাৰ পংকজ শৰ্মা থেংক ইউ Thank you very much, Mr. Meghmala Goswami. আজি আমাৰ যিটো টক শ্ব' আমি অৰ্গেনাইজ কৰিছোঁ আৰু আপোনাক আমি চিফ গেষ্ট হিচাপে মাতিছিলোঁ খুব ভাল লাগিল আচলতে আজি আমাৰ মাজত আপোনালোকে যিখিনি সময় আজি আমাৰ মাজত দিলেহি খুব ভাল লাগিছে গম পাওঁ যে আপুনি বহুত বিজি এতিয়া আপোনাৰ নিজৰ যিটো প্ৰফেশ্যন আপুনি আগবাঢ়ি গৈ আছে তাৰ মাজতো যে আপুনি এইখিনি সময় উলিয়ালে আমাৰ কাৰণে আচলতে মই খুব ভাল পাইছোঁ আমাৰ যিখিনি সকল গেষ্ট আহিছে
গেষ্টসকলৰ যিখিনি কুৱেশ্যনছ আছিলে তেখেতসকলে হয়তো আজি গোটেইখিনি এনচাৰ্ছ পাই গৈছে আপোনাৰ পৰা। চ' বহুত বহুত থেংক ইউ আমাৰ ফালৰ পৰা, আৰু আশা কৰোঁ আগলৈ আপোনাক এনেকৈ আমি লগ পাম। থেংক ইউ ভেৰি মাছ। আৰু মই সকলোকে এটা ৰিকুৱেষ্ট কৰিম যে আপুনি সমাজৰ কাৰণে কাম কৰক, দেশৰ কাৰণে কাম কৰক, আৰু মোদী কেয়াৰে যিটো মটো কৈছে যে হোৱাইল কৰোণা চেক্স ইণ্ডিয়া, মোদী কেয়াৰ মেক্স ইণ্ডিয়া, আমি বোলক সকলোৱে লগ হওঁ আৰু আমি ভাৰতবৰ্ষখন গঢ়ি তোলোঁ। চ' থেংক ইউ ভেৰি মাছ, ধন্যবাদ। ধন্যবাদ।